নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 29 জুন আপোনাৰ ৰেচন কাৰ্ড নাই নেকি আজি কৰক এইটো গুৰুত্বপূৰ্ণ কাম লগে লাভ কৰিব ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চেনি তেল নিমখ লাভ কৰিব মিঠাতেল অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 3000 টকা পাবলৈ কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম অন্যথা 3000 টকা নোহোমাই আপোনালোকৰ একাউণ্টত আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 5000 টকা সোমাব কিছুমান মহিলাই বেংক একাউণ্টত 3000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আপুনি চৰকাৰী কৰাৰ বাবে জিঅ' টেকিং কৰা নাই নতুনকৈ কৰক জিঅ' টেকিং অতি শীঘ্ৰে আগষ্ট মাহতে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰাৰ প্ৰথম কিছু টকা সোমাই দিব মুখ্যমন্ত্ৰীয়ে লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি ৰাজ্যৰ লাখ লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব অহা 5 বছৰত অসমত দৰিদ্ৰ 3% হেৰা কৰাৰ লক্ষ্য চৰকাৰৰ ৰাজ্য চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে ৰেচন কাৰ্ড থাকিলে আপোনাৰ বেংক একাউণ্টত এককালীন 20000 টকা লাভ কৰিব কিন্তু কোনে এই সুবিধা লাভ কৰিব অন্তোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰ নিৰ্মূলৰ প্ৰয়াস চৰকাৰৰ ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰী আঁচনি সুফল নিশ্চিত কৰিব মুখ্যমন্ত্ৰীয়ে অন্তোদয়ৰ পাতাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা প্ৰতিটো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষাৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি দৰিদ্ৰতাৰ বিৰুদ্ধে চৰকাৰে শক্তিশালী যুঁজ দিব আবেদনৰ বাবে প্ৰথমতে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেলত আপুনি লগ ইন কৰক নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক আবেদনত ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক স্পষ্ট কৰক নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি দাখিল কৰাটো বাধ্যতামূলক সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংগ্ৰহ কৰক বিবাহিত মহিলাৰ ক্ষেত্ৰত আগৰ ৰেচন কাৰ্ডৰ পৰা নামকৰ্তনৰ প্ৰমাণপত্ৰ দাখিল কৰক আৰু আবেদনৰ সৈতে পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ এখন ফটোকপি জমা দিয়ক আৰু আবেদন পত্ৰত সদস্যৰ নাম বয়স আৰু পিতৃ মাতৃৰ নাম নিখুঁতভাৱে লিখি দিয়ক আৰু পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজ ফটো আবেদনত লগক আৰু সকলো নথিপত্ৰ শুদ্ধকৈ যোগান বিভাগৰ কাৰ্যালয়ত আপুনি জমা দিয়ক আৰু আপোনাৰ ওচৰৰ CSC চেণ্টাৰৰ জৰিয়তে আপুনি অনলাইনৰ জৰিয়তে কৰিব পাৰিব আবেদন সংশ্লিষ্ট বিষয়ে আপোনাৰ সকলো নথিপত্ৰ পৰীক্ষা কৰিব তথ্য সঠিক হ'লে অতি কম সময়ৰ ভিতৰতে নাম অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম অন্তৰ্ভুক্তৰ পাছতে অনলাইনৰ পৰা নতুন ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰক যদি আপোনাৰ ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক যদি আপোনাৰ ৰেচন কাৰ্ড থকা সত্ত্বেও আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ নাম ৰেচন কাৰ্ডত আপুনি অন্তৰ্ভুক্ত কৰিব পৰা নাই এনেকুৱাকৈ অতি সহজতে নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মে মাহতে 8000 পৰিয়ালত হৈ গ'ল কানেকশ্যন শীঘ্ৰে বিনামূল্য সৌৰশক্তিৰ বাবে আপুনি কৰক আবেদন 300 ইউনিট বিদ্যুৎ কেনেকৈ লাভ কৰিব বিনামূলীয়াকৈ লাখ লাখ পৰিয়ালৰ বাবে পুনৰ ডাঙৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰে বিনামূল্য বিদ্যুতৰ বাবে আপুনি কৰক আবেদন ক'ত কিদৰে ইয়াৰ বাবে আবেদন কৰিব লাগিব চাই লওক সমগ্ৰ প্ৰক্ৰিয়া সৌৰ পেনেল স্থাপনৰ বাবে 78000 টকা পৰ্যন্ত লাভ কৰিব ৰাজসাহায্য সুলভ প্ৰিণ্ট আৰু অতি সৰল পঞ্জীয়ন প্ৰক্ৰিয়াৰে লাভ কৰিব এই সুবিধা প্ৰথমতে আপুনি pmeysuryagar.gov.in ৱেবছাইটলৈ যাওক আৰু কনজিউমাৰ পেজলৈকে এপ্লাই নাও অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছতে দিয়ক নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড ভেৰিফিকেশ্যনৰ পাছত দিব লাগিব নাম ৰাজ্য জিলাৰ নাম আৰু ইয়াৰ পিছতে দিব লাগিব ইমেইল ID মোবাইল নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰি ক্লিক কৰক সেভ অপশ্যনত আৰু ইয়াৰ পিছতে ৰাজসাহায্য লাভৰ বাবে আপুনি সংশ্লিষ্ট কৰি দিব লাগিব আপোনাৰ বেংক একাউণ্টৰ তথ্য সকলো তথ্য পাতি অনুমোদন হোৱাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব মেছেজ আৰু বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পিছতে আপোনাৰ একাউণ্টত সোমাব ৰাজসাহায্যৰ ধনৰাশি হয় এটা ভাল খবৰ আহি পৰিছে যদি আপোনালোকে এতিয়ালৈকে PM সূৰ্যকৰ আঁচনি সুবিধা লোৱা নাই অতি শীঘ্ৰে লৈ লওক আপোনালোকে ভালে এটা সফলতা লাভ কৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ PMAY চৰকাৰী কৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা
ৰাজ্যত নতুনকৈ ৪৪,৩৫৪টা পৰিয়ালে লাভ কৰিব PMAY অধীনত চৰকাৰী কৰ। ৰাজ্যত একেলগে অনুমোদন লাভ কৰিলে অবিশ্বাস্য ১৬,৮১০টা নতুন পকী গৃহ। দ্ৰুতগতিত চলিব ঘৰ নিৰ্মাণৰ কাম কাজ। পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি দিছে ২২০.১২ কোটি টকাৰ বিশাল পুঁজি। আপোনাৰ বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমালে যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰ টকা পোৱা নাই, নতুনকৈ কৰিব লাগিব আবেদন। আনহাতে অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক বৃহৎ তালিকা। যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী কৰ টকা ৰিলিজ কৰি দিয়া নাই। এই তালিকাটো চৰকাৰৰ হাতত প্ৰস্তুত হৈ আছে। যেতিয়াই লিষ্টটো পাব্লিছ কৰিলে নিশ্চয় আপোনালোকে জানিব পাৰিব তালিকাত আপোনাৰ নাম আছেনে। ৭,৩৪৪টা পৰিয়ালৰ বাবে অনুমোদন দিয়া হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী কৰ। পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টলৈ যাব ঘৰ নিৰ্মাণ আঁচনিৰ ধনৰাশি। চৰকাৰী কৰ তালিকাত চাই লওক আপোনাৰ নাম আছেনে। যদি আপোনাৰ তালিকাত নাম নাই, নতুনকৈ কৰক আবেদন। তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত টকা আপুনি পোৱা নাই নেকি, নিশ্চয় আপুনি কমেণ্ট কৰক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কৰিব লাগে। তাৰ পিছত অসমবাসী ৰাজীৱ জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি, যোগ হ'ব নতুন নিয়ম। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰীক ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থাত উন্নত সকলৰ নাম কৰ্তন হ'ব পাৰে তালিকাৰ পৰা। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন কৰি দিয়া হ'ব তালিকাৰ পৰা নাম। অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত আপুনি পাই আছে নেকি, তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক, কিয়নো লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। আৰু কিছুমান যোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। বাদ পৰা দৰিদ্ৰ, বিবাহিতা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আপুনি আধাৰ কাৰ্ড লিংক কৰিছে নেকি, যদি কৰা নাই অতি শীঘ্ৰে 30 জুনৰ ভিতৰতে আপুনি কৰাই লৈ লওক। কালিৰ দিনৰ ভিতৰতে যদি আপুনি লিংক নকৰে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সৈতে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান জনাইছে। আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলো হিতাধিকাৰীয়ে লিংক কৰাই লৈ ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাজীৱ জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী আঁচনিৰ সুবিধা আপুনি পোৱা নাই নেকি, তিনিবিধ নথিৰে শীঘ্ৰে কৰক আপুনি পঞ্জীয়ন। অন্যথা বঞ্চিত হ'ব যিকোনো চৰকাৰী আঁচনিৰ পৰা। কৃষি বিভাগৰ সকলো আঁচনি আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক। পঞ্জীয়নৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড, নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দী, আধাৰ সংযোগী মোবাইল নম্বৰ প্ৰয়োজন হ'ব। CSC চেণ্টাৰৰ নিজৰ অঞ্চলৰ গাঁও প্ৰধান বা স্থায়ী সহায়কৰ আপুনি সহায় লওক। স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়কৰ জৰিয়তেও কৰিব পাৰিব পঞ্জীয়ন। গোলাঘাট জিলা কৃষি বিষয়া জাৰি কৰিছে জাননী। আপোনাৰ জিলাতো নিশ্চয় আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপুনি আবেদন কৰে তেনে ক্ষেত্ৰত বছৰি ৬,০০০ টকা লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। আৰু ইয়াৰ জৰিয়তে আপুনি সাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব, শস্যও বিনামূলীয়াকৈ লাভ কৰিব, কেইবাবিধ সুবিধা লাভ কৰিব। আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তেও PM কিষাণৰ অধীনত আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজীৱ জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 30 জুনৰ ভিতৰতে কৰি লওক এইটো জৰুৰী কাম, অন্যথা সন্মুখীন হ'ব পাৰে সমস্যাৰ। বন্ধ হ'ব পাৰে গেছ চিলিণ্ডাৰ ডেলিভাৰী। বেংক একাউণ্টলৈ অহা গেছৰ ৰাজসাহায্য হ'ব পাৰে বন্ধ। সকলো LPG গ্ৰাহকৰ বাবে EKYC কৰাটো বাধ্যতামূলক। কেনেকৈ কৰিব EKYC, অনলাইন অফলাইন দুয়োটা প্ৰক্ৰিয়াৰ মাজেৰে কৰিব পাৰিব KYC। LPG পাছবুক, আধাৰ কাৰ্ড আৰু লিংক থকা মোবাইল নম্বৰটো লৈ গেছ এজেঞ্চিলৈ যাওক আৰু তাত থকা বায়'মেট্ৰিক মেচিনত আঙুলি চাপ দি EKYC ভেৰিফিকেশ্যন কৰিব পাৰিব। মোবাইল এপৰ জৰিয়তে অনলাইন যোগেও কৰিব পাৰিব KYC। গেছ কোম্পানীটোৰ অফিচলৈ গৈ আপোনালোকে মোবাইল এপ্লিকেশ্যনসমূহ ডাউনলোড কৰি লৈ লওক আৰু ইয়াৰ বাবে আধাৰ ফেচ ID এপটোৰ প্ৰয়োজন হ'ব। আৰু এপত থকা EKYC অপশ্যনত গৈ আধাৰ কাৰ্ড নম্বৰ দি ফেচ অথেণ্টিকেশ্যন কৰি ঘৰতো বহি কৰিব পাৰিব এক গুৰুত্বপূৰ্ণ কাম। EKYC কৰাৰ নামত কোনো অচিনাকি ব্যক্তিক নিজৰ বেংক একাউণ্টৰ ডিটেইলছ বা OTP শ্বেয়াৰ নকৰিব। কোনো গোপন নম্বৰ আপুনি কোনো ধৰণৰ শ্বেয়াৰ নকৰিব। এই কামটো কেৱল অফিচিয়েল এপ বা নিজৰ গেছ এজেঞ্চিলৈ গৈ আপুনি কৰিব লাগিব। কৰাৰ পিছতে সম্পূৰ্ণ হৈ যাব আপোনাৰ কাম কাজ। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিয়ক। So thank you for watching full video.